হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল দি আছিলা, তেওঁলোকৰ কাৰণে মই এডুকেশ্যনৰ তোমালোকৰ কিছুমান কমন কুৱেশ্যন তোমালোকৰ এই ভিডিঅ'টোত লৈ আনিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ তোমালোকৰ কাৰণে মই এই চেনেলটোত তোমালোকৰ কাৰণে মই বহুত হেল্পফুল ভিডিঅ' আনি থাকোঁ। তোমালোকে তেতিয়া মই যদি চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থ'লে তোমালোকে সময়মতে মোৰ ভিডিঅ'খিনি পাই থাকিবা, তোমালোকৰ লাভৱান হ'ব। আৰু চেনেলটো অকল ছাবস্ক্ৰাইব কৰি নথবা, তোমালোকে বেল আইকনটো টিপি লৈ অল অপশ্যনটো থৈ দিবা, তেতিয়া তোমালোকে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তোমালোকে পোনপ্ৰথমে পাই যাবা। এতিয়া আমি আলোচনা কৰোঁ শিক্ষাৰ ধাৰণা আৰু লক্ষ্য। এই চেপ্টাৰটোৰ পৰা তোমালোকে কি চাবা, মই ইমান কথা পাতি সময় নষ্ট কৰি নাথাকোঁ, পোনপটীয়াকৈ কুৱেশ্যনখিনি আলোচনা কৰি যাম। তোমালোকৰ চাবা, ইয়াত আমাৰ এই যে দেখিছা যে এডুকেশ্যন শব্দটো তোমালোকৰ ইয়াৰ প্ৰতি শব্দটো কি? এডুকেশ্যন। এই শব্দটো ক'ৰ পৰা আহিছে? মূল লেটিন শব্দৰ পৰা আহিছে। এই বস্তুটো চাই থ'বা, এইটো পৰীক্ষা দি থকা দেখা যায় দেই, সেইটো চাবা তোমালোকে। তাৰপিছতে তোমালোকে আৰু কি চাব লাগিব, তোমালোকে শিক্ষাৰ সংজ্ঞা কেইটামান চাই থ'বা। মই তোমালোকক দেখাই দিছোঁ, তোমালোকে সেই প্ৰশ্নকেইটাৰ পৰা তোমালোকে সুধি থকা দেখা যায়। তোমালোকে এইটো চাবা, এৰিষ্টটলে কোৱা কথা সংজ্ঞাটো চাই থ'বা। এটা সুস্থ দেহ আৰু এটা সুস্থ মন সৃষ্টি কৰাটো শিক্ষাটো কোনে কৈছিল? এনেকৈ ধৰণৰ MCQ বা তোমালোকৰ লগা কুৱেশ্যন, 1 নম্বৰ লগা কুৱেশ্যন আহিব পাৰে। তাৰপৰা গ্ৰীক দাৰ্শনিক প্লেটোৱে তোমালোকক কেনেধৰণে কৈছিলে চোৱা, গ্ৰীক দাৰ্শনিক প্লেটোৱে কেনেকৈ কৈছিলে। তাৰপিছতে তোমালোকৰ আমেৰিকাৰ শিক্ষাবিদ জন ডিউৰিৰ মতে শিক্ষা কি? তাৰপিছতে হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে কি আছিল? এইখিনি তোমালোকৰ খুব আহি থকা, আৰু এইটো চাই থ'বা দেই। এইকেইটা বস্তু চাই থ'লে তোমালোকে হৈ যাব। আৰু এইটো চাই থ'বা, এইটো এটা ভাল, এইটো চোৱা, জাৰ্মান দাৰ্শনিক ফ্ল'বেলৰ মতে ব্যক্তিৰ অন্তৰ্নিহিত গুপ্ত গুণসমূহৰ মুক্ত প্ৰকাশ আৰু শিশুৰ আভ্যন্তৰীণ গুণসমূহৰ বাহ্যিক প্ৰকাশেই হ'ল শিক্ষা। কোনে কৈছিলে সুধিব পাৰে তেনেকৈ। তাৰপিছত চোৱা, ভাৰতীয় শিক্ষাবিদৰো কেইটামান চাই থ'বা, সেইকেইজন আছিলে পশ্চিমীয়া শিক্ষাবিদ। এতিয়া চোৱা, আমাৰ এইটো চাব পৰা তোমালোকে প্ৰকৃতিৰ পৰা পোৱা প্ৰশিক্ষণ শিক্ষা ব্যৱস্থাটোক কি বুলি কোৱা হয়? এইটো পাণিনিয়ে কৈছিলে শিক্ষা বুলি কোৱা হয়। মহাত্মা গান্ধীৰ মতে কি আছিলে? এইটো চাই থ'বা তোমালোকে। এইখিনি ভাল বস্তু, এইখিনি চাব লাগিব তোমালোকে দেই। তাৰপিছত তোমালোকে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কি আছিল চোৱা, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কেনেকুৱা আছিল শিক্ষাটো, সেইটো চাই থ'বা। এইখিনি বস্তু চালে হৈ যাব। তাৰপিছত চোৱা, শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ ওপৰত চাই থ'বা, তোমালোকে শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্য, শিক্ষাৰ ব্যাপক অৰ্থ কেনেকুৱা ধৰণৰ আছিল সেইটো চাই থ'বা তোমালোকে। তাৰপিছতে আৰু চাব লাগিব তোমালোকে কি চাব লাগিব, মই বস্তুটো দেখাই দিছোঁ তোমালোকক। তাৰপিছত তোমালোকে চাবা, এই বস্তুটো চাই থ'বা, শিক্ষাৰ সংকীৰ্ণ অৰ্থ আৰু ব্যাপক অৰ্থৰ মাজত পাৰ্থক্য, 2, 3, 4, 5 এনেকুৱা ধৰণৰ দিব পাৰে। তোমাৰ শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি কোনে কৈছিল? সেইটো তোমালোকে আহিব পাৰে। ছাৰ জন আডামছে তেওঁৰ বিখ্যাত ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী শিক্ষাক এক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। কোনে কৈছিলে? ছাৰ জন আডামছে দেই। তাৰপিছতে শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়াৰ ওপৰত চমুকৈ লিখিবলৈ আহে, কোনে কৈছিল? জন ডিউয়ে কৈছিল। গুৰুত্বপূৰ্ণ, এইটো চাই থ'বা। তাৰপিছতে তোমালোকে আনুষ্ঠানিক শিক্ষা বুলি ক'লে কি বুজা? আনুষ্ঠানিক শিক্ষাৰ বৈশিষ্ট্য চাবা। তাৰপিছতে তোমালোকে অগতানুগতিক শিক্ষা মানে কি, বা অনৌপচাৰিক শিক্ষা মানে কি? একেটা বস্তুৱে, অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষা একেটাই দেই, সেইটো তোমালোকে কিন্তু ভুল নকৰিবা, কেতিয়াবা কিছুমানে ভুল কৰা দেখা যায়। অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষাৰ বৈশিষ্ট্য, ইয়াৰ উদ্দেশ্যনো কি আছিল এইটো চাই থ'বা। তাৰপিছতে আৰু আহি থকা প্ৰশ্নটো হৈছে তোমালোকৰ যে অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষাৰ মাজত পাৰ্থক্য, এইটো খুব দি থাকে। তাৰপিছতে তোমালোকৰ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্যও কেতিয়াবা আহে, সেইটো চাই থ'বা। তাৰপিছতে এইটো চাব পাৰা তোমালোকে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইটো চাব পাৰিবা তোমালোকে। তাৰপিছতে নেক্সট আমি চাম তোমালোকৰ নেক্সট কি চাব লাগিব, শিক্ষাৰ লক্ষ্যৰ ওপৰত চাবা। শিক্ষাৰ লক্ষ্য আমি জানো যে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য কেনেকুৱা আছিল? শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ তোমালোকৰ সফলতা বিফলতা যে আছে, এই প্ৰশ্নটো খুব সুধি থাকে। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সফলতা, সেইটো হৈছে ন, সফলতা ধুনীয়াকৈ আছে, চাই ল'বা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সফলতা চাবা দেই, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো। তাৰপিছত তোমালোকৰ সমাজকেন্দ্ৰিক লক্ষ্য, শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ ওপৰত চাবা। শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ সফলতা আৰু বিফলতা কেনেকুৱা আছিল? সফলতা আৰু বিফলতা দুইটা চাবা তোমালোকে, সেইটো চাবা। তোমালোকৰ কিতাপখন যিহেতু লগত আছে চাগে, কিতাপখনৰ পৰা চাই ল'ব পাৰিবা ধুনীয়াছে। তাৰপিছত আৰু এটা বস্তু খুব গুৰুত্বপূৰ্ণ, এইটো পৰীক্ষাত খুব আহি থাকে, 4-5টা পাৰ্থক্য তোমালোকে ইয়াৰ পৰা চাবা যে ব্যক্তিকেন্দ্ৰিক আৰু সমাজবাদী লক্ষ্যৰ মাজত পাৰ্থক্য কেনেকুৱা। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ পাৰ্থক্যখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো তোমালোকে 5টা বা 4টা চাই থ'বা তোমালোকে তাৰো। বাকী এইটো চেপ্টাৰ আমাৰ ইমানতে হৈছে। আৰু এটা চাব পাৰা তোমালোকে শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্য, এই বস্তুটো চাব পাৰা দেই, শিক্ষাৰ গণতান্ত্ৰিক লক্ষ্যৰ ওপৰত চাই থ'বা অকণমান,
সেইটোৱে তাৰপিছত আৰু এটা বস্তু চাব পাৰিবা তোমালোকে এই বস্তুটো গণতান্ত্ৰিক শিক্ষা বুলি কোৱাৰ লগে লগে গণতন্ত্ৰৰ প্ৰতিশব্দ এই দুটাক তোমালোকে এই বস্তুটো চাই থাকা এইখিনি পঢ়িলে গম পাবাই তাৰপিছত তোমালোকে ইয়াত চাবা যে এইটো বস্তু 1986 চনৰ 21 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰচনা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰকাশ পায় ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া প্ৰকাশ পাইছিল এইটো চাব লাগিব তোমালোকে দেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য কি আছিল এইকেইটা ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া প্ৰকাশ পাইছিল ইয়াৰ মূল উদ্দেশ্য কি আছিল আৰু এই যে তেতিয়া আমাৰ কিমান আছিলে 10+2+3 শিক্ষা ব্যৱস্থাটো আছিলে নে নহয় সেইটো বস্তু চাবা তাৰপিছত তোমালোকৰ এইটো OBB সম্পূৰ্ণৰূপটো কি আহিব পাৰে অপাৰেশ্যন ব্লেকবোৰ্ড হয়নে নহয় সেইটো চাই থাকা তোমালোকে তাৰপিছতে শিক্ষা আৰু দৰ্শনৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এইটো চাবা সেইটো চেপ্টাৰ ইমানখিনি বস্তু চালে হ'ব নেক্সট আহি গ'ল আমাৰ মানুহৰ বিকাশৰ স্তৰ এইটো আমি চাম ইয়াত তোমালোকে বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা তোমালোকে এইটো পৰীক্ষাত দি থকা দেখা যায় প্ৰায় শৈশৱকালৰ বৈশিষ্ট্যপদ চাবা তোমালোকে শৈশৱকালৰ বৈশিষ্ট্য চাবা তাৰপিছতে তোমালোকে এইটো চাবা শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ শিশুৰ শিক্ষাত শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব কেনেকুৱা ধৰণৰ এইটো বস্তু চাবা এইটো ওপৰত চাই থাকা তাৰপিছত তোমালোকৰ এইটো চাবা বাল্যকালৰ বৈশিষ্ট্য বাল্যকালৰ ওপৰত বৈশিষ্ট্য কেনেকুৱা ধৰণৰ বাল্যকালৰ সেইটো বস্তু চাবা তাৰপিছত আহি গ'ল তোমালোকৰ বয়সন্ধি বা যৌৱনকাল বা কৈশোৰকালৰ কেতিয়াৰ পৰা আৰম্ভ হয় ইয়াক মানে কৈশোৰকালটোক আৰু কি কাল বুলি কোৱা হয় ধুমুহাৰ প্ৰেৰণৰ কাল বুলি কোৱা হয় দেই এই কালচোৱাক আমি ধুমুহাৰ প্ৰেৰণৰ কাল বুলি কওঁ ইয়াত কোনটো শব্দৰ পৰা উৎপত্তি হৈছে বস্তুখিনি গোটেইখিনি চাই থাকা 1 নম্বৰকে কুৱেশ্যন দিব পাৰে দেই তাৰপিছতে আমি আৰু চাব লাগিব তোমালোকৰ বয়সন্ধিকাল বা কৈশোৰকালৰ বৈশিষ্ট্যকেইটা চাবা সেইটো বহুত ভাল প্ৰশ্ন তাৰপিছতে তোমালোকে বয়সন্ধিকালৰ সমস্যাকেইটা চাবা সেইকেইটা বস্তু বহুতেই ভাল সেইটো চাই থবা সেইটো চেপ্টাৰৰ ইমানখিনি বস্তু চাইলে হৈ যাব বিদ্যালয় আৰু ইয়াৰ সংগঠন এই চেপ্টাৰটোৰ পৰা আমি কি চাব লাগিব তোমালোকক ইয়াত জনাই দিছোঁ তোমালোকে ইয়াত চাবা এইটো কম্পিউটাৰৰ ওপৰত চাবা কম্পিউটাৰ বা পৰিকলন বুলি কয় হয়নে এইটো কম্পিউটাৰ লগত এইটো মানে বস্তুটো এইটো ওপৰত পঢ়ি থবা এইটো চাবা এই লাইনটো তাৰপিছতে তোমালোকে ইয়াত তোমালোকে এইটো চাব পাৰা কম্পিউটাৰ দুটা অংশ আছে এইকেইটা কেনেকুৱা ধৰণৰ এইটো বস্তু চাবা তাৰপিছতে হাৰ্ডৱেৰৰ অংশবোৰ কেনেকুৱা ধৰণৰ আছিলে সেইখিনি চাব পাৰিবা তাৰপিছত তোমালোকে কম্পিউটাৰ বৈশিষ্ট্য চাবা কম্পিউটাৰ বৈশিষ্ট্য হৈ গ'ল তাৰপিছত তোমালোকৰ আৰু চাবা ইণ্টাৰনেটৰ ওপৰত চাবা ইণ্টাৰনেট কি ইণ্টাৰনেটৰ সুবিধা অসুবিধা চাবা তাৰপিছতে তোমালোকে ইমেইল মানে কি হয় চাবা ইমেইল মানে কি হয় ইমেইলৰ সুবিধা চাবা সেইখিনি বস্তু খুবেই গুৰুত্বপূৰ্ণ দেই তাৰপিছতে CD ROM মানেনো কি এইটো মানে ফুল মিনিং আহি যাব পাৰে CD ROMৰ কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি এইটো হ'ব হয়নে তাৰপিছতে ৰমৰ ফুল মিনিং কি ৰমৰ ফুল মিনিং ৰিড অনলি মেমৰি এইটো হ'ব তোমালোকৰ তাৰপিছতে ৰেমৰ ফুল মিনিং কি ৰেম হৈছে ৰেণ্ডম এক্সেছ মেমৰি হয়নে নহয় এটা বস্তু খুবেই গুৰুত্বপূৰ্ণ দেই তাৰপৰা CD ROMৰ সুবিধাসমূহ কি দুটা সুবিধা লিখিবলৈ আহিব পাৰে দেই সেইটো চাই থাকা ৱেবছাইট মানে কি এইখিনি চাবা ৱেবছাইট মানে কি WW ফুল মিনিং কিটো আহিব পাৰে ৱৰ্ল্ড ৱাইড ৱেব জানাই তোমালোকে তাৰপিছতে ৱেবছাইটৰ সুবিধা চাবা সেইটো চাই থাকা তাৰপিছতে আমি আৰু কি চাব লাগিব তোমালোকক জনাই দিছোঁ শিক্ষক এজন হ'বলৈ হ'লে তেওঁৰ ব্যক্তিগত গুণাৱলী কেনেকুৱা ধৰণৰ শিক্ষকৰ ব্যক্তিগত গুণাৱলী শিক্ষকৰ ব্যৱহাৰিক গুণাৱলী এইটো ভেৰি ইম্পৰ্টেণ্ট হয় দেই বহুত ইম্পৰ্টেণ্ট এইটো চাব লাগিব তোমালোকে তাৰপিছতে আৰু এটা বস্তু চাব লাগিব তোমালোকে এইজন চোৱা এইটো বস্তু এজন সুযোগ প্ৰদানকাৰী অভিৰুচক সৃষ্টিকাৰী আৰু নিৰ্দেশক হিচাপে শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ ইয়াত ধুনীয়াকৈ আছে সুবিধা প্ৰদানকাৰী হিচাপে শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ তাৰপিছতে তোমালোকৰ অভিৰুচক হিচাপে শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ এই বস্তু দুটা চাই থ'লে হৈ যাব চাবা তাৰপিছতে আৰু কি চাব লাগিব তোমালোকক জনাই দিছোঁ ইয়াত চাব লাগিব তোমালোকৰ
বিদ্যালয়ৰ প্ৰতি শিক্ষকৰ কৰ্তব্যৰ দায়িত্ব কেনেকুৱা ধৰণৰ এইটো বস্তু চাবা তোমালোকে তাৰপিছতে তোমালোকে বুদ্ধাংকৰ ওপৰত চাব পাৰা মানসিক বুদ্ধাংক মানে তোমালোকে এইটো সুধিব পাৰে যে 140ৰ ওপৰৰ এইখিনিক আমাক কি বুলি কওঁ 120ৰ পৰা 140লৈ এই তালিকাখন তোমালোকে মনত ৰাখিবা মানে আমাক সুধি দিব পাৰে যে 140ৰ ওপৰখিনিক আমি কোনটো মানে শ্ৰেণীত ধৰোঁ বস্তু তোমালোকে NCERT ফুল মিনিংটো চাবা NCERT ফুল মিনিং কি NCERT ফুল মিনিং কি আছিলে NCERT ফুল মিনিং হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং হয় নে NCERT তোমালোকৰ উদ্দেশ্যখিনি কি আছিলে NCERT উদ্দেশ্য কি এইটো চাবা তোমালোকে তাৰপিছত তোমালোকে তাৰপিছত SCERT ফুল মিনিং কি চাবা ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT হয়নে তাৰপিছতে SCERT মুখ্য কাৰ্য কি হয় SCERT মুখ্য কাৰ্যখিনি কি সেইটো চাই থবা তোমালোকে তাৰপিছত তোমালোকে ডায়েটৰ ফুল মিনিং কি এইটো চাবা ডায়েটৰ ফুল মিনিং হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং হয় হয়নে তাৰপিছতে NCTE ফুল মিনিং কি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন এইটো ফুল মিনিংটো চাবা তাৰ পাঠ্যক্ৰমৰ ধাৰণাৰ প্ৰকাৰ পাঠ্যক্ৰমনো কাক বোলে পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি কাৰিকুলাম এইটো চাই থবা ক'ৰ পৰা আহিছে তোমালোকে এই বস্তুটো চাবা এইখিনি চাবা দেই পাঠ্যক্ৰমৰ পৰা তাৰপিছতে তোমালোকৰ পাঠ্যক্ৰমৰ প্ৰকাৰকেইটা আমাৰ কি আছিলে ব্যক্তি বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম আৰু অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম তাৰপিছতে বহুত পাঠ্যক্ৰম আছে তোমালোকে এইকেইটা বস্তু চাবা সেই তিনিটা চাই থবা তাৰপিছত তোমালোকৰ স্থিতিশীল পাঠ্যক্ৰম মানে কি এইটো পৰীক্ষাত দিয়া চান্সেছ আছে সেইটো চাবা তাৰপিছতে তোমালোকে আৰু চাব লাগিব সহপাঠ্যক্ৰমিক কাৰ্যাৱলী এইটো সহপাঠ্যক্ৰমিক কাৰ্যাৱলীটো দিয়ে পৰীক্ষাত এইখিনি সহপাঠ্যক্ৰমিক কাৰ্যাৱলী বিভিন্ন প্ৰকাৰ আছে শাৰীৰিক কাৰ্যাৱলী মানসিক কাৰ্যাৱলী সামাজিক কাৰ্যাৱলী সাংস্কৃতিক কাৰ্যাৱলীখিনি ধুনীয়াকৈ আছে তাৰপিছতে সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ উদ্দেশ্যখিনি চাবা তোমালোকে তাৰপিছতে সহপাঠ্যক্ৰমিক কাৰ্যাৱলীৰ প্ৰয়োজনীয়তাৰ বিষয়ে চাব পাৰিবা এইটো চেপ্টাৰ ইমানতে শেষ তাৰপিছতে আমি নেক্সট চেপ্টাৰটোত যাম নেক্সট চেপ্টাৰ আছে মনোবিজ্ঞানৰ শিক্ষা তোমালোকে মনোবিজ্ঞানৰ শিক্ষাৰ তোমালোকে এইটো চাই থবা যে মনোবিজ্ঞান শব্দটো সাইকোলজি যোনটো শব্দ সাইকোলজি শব্দটো ক'ৰ পৰা কোনটো শব্দৰ পৰা আহিছে সেইটো চাবা ইয়াৰ অৰ্থ কি এইখিনি ধুনীয়াকৈ চাই থবা এইটো বস্তুৰ ওপৰত খুব দি থাকে মানে দেই তাৰপিছতে তোমালোকে চাবা মনোবিজ্ঞানৰ বিভিন্ন শাখাসমূহ কি কি মনোবিজ্ঞানৰ অধ্যয়নৰ উদ্দেশ্য কি তাৰমানে মনোবিজ্ঞান কিয় আমি অধ্যয়ন কৰিব লাগে এইটো বস্তু চাব পাৰিবা তাৰপিছতে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত সম্পৰ্ক এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত খুব দি থাকে সেইটো তোমালোকে চাবা এইটো একদম খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন দেই তাৰপিছতে চাবা তোমালোকে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত পাৰ্থক্যনো কি শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত পাৰ্থক্য কি এইটো চাবা তাৰপিছতে শিক্ষা মনোবিজ্ঞানৰ অৰ্থ এইটো চাই থবা তাৰপিছত তোমালোকে চাবা এইটো অন্তৰীক্ষণ বা অন্তঃপ্ৰেক্ষণ পদ্ধতিৰ মানে কি ইয়াৰ সুবিধা চাবা তোমালোকে তাৰপিছত তোমালোকে পৰ্যবেক্ষণ পদ্ধতিৰ সুবিধা চাই থবা পৰ্যবেক্ষণ পদ্ধতিৰ তাৰপিছত তোমালোকে মেৰুমজ্জাৰ কামৰ ওপৰত চাবা মেৰুমজ্জাৰ কাম কি এইটো চাবা তোমালোকে তাৰপিছতে তোমালোকে এইটো চাব পাৰা তোমালোকে জ্ঞান লাভৰ প্ৰক্ৰিয়াটো শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল এই জ্ঞান লাভৰ প্ৰক্ৰিয়াটো তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি সংবেদন সংবোধন আৰু সংপত্ৰ এইকেইটা তোমালোকে চাব পাৰিবা সংবেদৰ বৈশিষ্ট্য কি কি চাব পাৰা সংবেদৰ প্ৰকাৰ চাব পাৰিবা তোমালোকে এইখিনি বহুত ভাল কুৱেশ্যন হয় তাৰপিছতে সংবেদ আৰু সংবোধৰ মাজত পাৰ্থক্য এইটো চাই থবা তাৰপিছতে তোমালোকে ভান্ত প্ৰত্যক্ষ আৰু আমূল প্ৰত্যক্ষৰ মাজত ইম্পৰ্টেণ্ট এইটো পাৰ্থক্যটো কি সেইটো চাই থবা সংপ্ৰত্যয়ন মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন সংপ্ৰত্যয়ন মানে কি সংপ্ৰত্যয়নৰ তিনিটামান বৈশিষ্ট্য বা সংবোধ আৰু সংপ্ৰত্যয়নৰ মাজত পাৰ্থক্য এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাত দি থকা দেখা যায় তাৰপিছত তোমালোকৰ আৰু এটা কুৱেশ্যন পৰীক্ষাত খুব আহি থাকে মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখা বা মস্তিষ্কৰ বিভিন্ন ভাগসমূহ কি কি তাৰমানে সেইটো কুৱেশ্যন খুব দি থাকে পৰীক্ষাত এইটো চাবা তোমালোকে সেইটো চাই থবা দেই তাৰপিছতে চকুৰ বিভিন্ন অংশসমূহ উল্লেখ কৰা পৰীক্ষাত আহিব পাৰে মানুহৰ কাণৰ বিভিন্ন অংশসমূহ
এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত দিয়া দেখা যায় কিন্তু মস্তিষ্কৰ ভাগকেইটা কি খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰীক্ষাত আহি থকা খুব দেখা যায় মানে তাৰপিছত আহি গ'ল তোমালোকে মানৱ আচৰণৰ ভিত্তি আৰু দিশসমূহ এই চেপ্টাৰটোৰ ওপৰত কি চাম আমি মানৱ আচৰণৰ তোমালোকৰ বৈশিষ্ট্য ধৰণৰ কেনেকুৱা ধৰণৰ মানৱ আচৰণৰ প্ৰকাৰসমূহ চাব পাৰিবা তাৰপিছত তোমালোকৰ প্ৰেৰণাৰ ওপৰত চাবা প্ৰেৰণাৰ বৈশিষ্ট্য কেনেকুৱা ধৰণৰ প্ৰেৰণাৰ বৈশিষ্ট্য তোমালোকৰ দি থকা দেখা যায় প্ৰেৰণাৰ তোমালোকৰ প্ৰকাৰ প্ৰেৰণাৰ প্ৰকাৰ জন্মগত প্ৰেৰণা আৰু গৌণ প্ৰেৰণা চাই থকা এইটোৰ ওপৰত এই দুটাৰ ওপৰত চাই থকা দেই তাৰপিছতে আমি চাম অভিপ্ৰায় মানেনো কি অভিপ্ৰায় শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে অভিপ্ৰায় বা অভিৰোচন এইটো বস্তু তোমালোকক খুব পৰীক্ষাত দিয়ে এইটো ইয়াত ধুনীয়াকৈ দিয়া আছে এইটো চাই থকা অভিপ্ৰায় মানে মটিভেশ্যন শব্দটো ক'ৰ পৰা আহিছে এইটো কেনেকৈ হৈছে চাই ল'বা তাৰপিছত অভিপ্ৰায় বৈশিষ্ট্য চাবা তাৰপিছতে তেওঁলোকৰ নেক্সট এইটো চাবা তোমালোকে অভিপ্ৰায় আৰু সহজাত প্ৰবৃত্তিৰ মাজত পাৰ্থক্য ইম্পৰ্টেণ্ট তাৰপিছত প্ৰবৃত্তি মানেনো কি প্ৰবৃত্তি মানে কি প্ৰবৃত্তি মানে কি এইটো বস্তু চাবা তাৰপিছতে তোমালোকে প্ৰবৃত্তিৰ বৈশিষ্ট্য চাবা প্ৰবৃত্তিৰ বৈশিষ্ট্য ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে সহজাত প্ৰবৃত্তি আৰু আৱেগৰ মাজত পাৰ্থক্য চাবা এইটো চাব পাৰা তোমালোকে সহজাত প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজত পাৰ্থক্য তাৰপিছত চাবা তোমালোকে প্ৰবৃত্তি আৰু অভ্যাসৰ মাজত পাৰ্থক্য তাৰপিছত আহি গ'ল আৱেগ মানে কি আৱেগ কোনটো ইংৰাজী প্ৰতিশব্দৰ পৰা উৎপত্তি হৈছে এইটো চাবা তোমালোকে আৰু বস্তু আৱেগৰ বৈশিষ্ট্য চাবা দুটামান তাৰপিছতে তোমালোকৰ আৱেগ আৰু প্ৰবৃত্তিৰ মাজত পাৰ্থক্যটো চাবা ইয়াৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন তাৰপিছত তোমালোকে চাবা অভ্যাস মানেনো কি অভ্যাস মানে চাবা তাৰপিছত তোমালোকে অভ্যাসৰ বৈশিষ্ট্য এইটোৰ ওপৰত চাবা সু অভ্যাস গঠনৰ নিয়ম অভ্যাস গঠন কৰিবলৈ কিছুমান নিয়ম থাকে এইকেইটা কি নিয়মকেইটা সেইটো চাব পাৰা তোমালোকে ভাল অভ্যাস আৰু বেয়া অভ্যাসৰ মাজত পাৰ্থক্য প্ৰতিবৰ্ত ক্ৰিয়া আৰু অভ্যাসৰ মাজত পাৰ্থক্য এইটো চাব পাৰা তোমালোকে তাৰপিছত চাবা তোমালোকে এইটো বস্তু শিশুৰ অভ্যাস গঠনত শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ তাৰপিছত চাবা তোমালোকৰ অভ্যাসৰ প্ৰয়োজনীয়তা বা গুৰুত্ব অভ্যাস গঠনত শিক্ষকৰ ভূমিকা এইখিনি তোমালোকে চাব পাৰিবা নেক্সট আমাৰ আছে ভাৰত আৰু অসমৰ প্ৰাথমিক শিক্ষাই আছে চেপ্টাৰটো চাবা তোমালোকে এইটো গুৰুকুল শিক্ষাৰ ওপৰত চাই থকা গুৰুকুল শিক্ষা খুব দি থাকে গুৰুকুল শিক্ষাৰ ওপৰত তাৰপিছতে চাবা ওজা ছাত্ৰ পদ্ধতি এইটো চাবা মনিটৰিয়েল ছিষ্টেম এইটো চাবা তোমালোকে টুলটো চাবা সেইখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন দেই এইটো চাবা তোমালোকে সত্ৰ ওপৰত চাব পাৰিবা মুক্তাব মানে কি মুক্তাব দেই এইটো বস্তু চাবা এইখিনি বস্তু মানে যোনখিনি তোমালোকৰ বেছি মানে প্ৰয়োজন মই সেইখিনি তোমালোকক দি দিছোঁ তোমালোকে সেইটো বস্তুৱে চাবা দেই অসমৰ শিক্ষালয় মিছনীসকলৰ অৱদান কেনেকুৱা আছিল সেইটো চাবা এইটো চাবা তোমালোকে চাৰ্টাৰ এক্টৰ কথা মানে চাৰ্টাৰ আইন তাৰপিছত আহি গ'ল উদৰ নিৰ্দেশ বা উদৰ ঘোষণাপত্ৰ বা উদৰ প্ৰেৰণপত্ৰ এইটো কেতিয়া হৈছিলে উদৰ প্ৰেৰণপত্ৰ তোমালোকৰ উদ্দেশ্যনো কেনেকুৱা আছিলে সেইখিনি পৰামৰ্শখিনি কেনেকুৱা আছিলে এইখিনি চাবা তোমালোকে এইখিনি চাই থবা ধুনীয়াকৈ তাৰপিছত উদৰ প্ৰেৰণপত্ৰৰ গুণখিনি চাবা দুখ চাবা দুটামান তাৰপিছত আহি গ'ল তোমালোকৰ শান্তাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল শান্তাৰ আয়োগ এইটোৰ ওপৰত চাবা তোমালোকে তাৰপিছত তোমালোকৰ গোপাল কৃষ্ণ গোখলেৰ অৱদানৰ ওপৰত চমুকৈ চাই থবা অকণমান
তোমালোকে বুনিয়াদী শিক্ষাৰ ওপৰত চাব পাৰিবা বুনিয়াদী শিক্ষাৰ স্তৰখিনি চাব পাৰিবা তোমালোকে বুনিয়াদী শিক্ষা পাঠ্যক্ৰম বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্য এইখিনি তোমালোকে চাব পাৰিবা তাৰপিছতে তোমালোকে মহাত্মা গান্ধী বুনিয়াদী শিক্ষা আদৰ্শ বুনিয়াদী শিক্ষা কোনে মানে প্ৰৱৰ্তন কৰিছিল বুলি ক'লে তোমালোকে মহাত্মা গান্ধীৰ কথা লিখিব লাগিব এতিয়া মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষাটো কেনেকুৱা আছিলে সেইটো চাব পাৰা বুনিয়াদী শিক্ষাৰ গুণ চাব পাৰা বুনিয়াদী শিক্ষাৰ দুখ চাব পাৰা এইখিনি তোমালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে এই চেপ্টাৰটোৰ পৰা এইখিনি বস্তু চালে হৈ যাব তোমালোকৰ বুনিয়াদী শিক্ষাৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আগৰ বছৰবিলাকত আহিছে তোমালোকক মই দেখাই আছোঁ এডোখৰ বস্তু তোমালোকে চাব পাৰা যে সাৰ্বজনীন প্ৰাথমিক শিক্ষা বুলিলে কি বুজা সৰ্বশিক্ষা অভিযানৰ যিকোনো 5টা লক্ষ্য আৰু উদ্দেশ্য চমুকৈ লিখা এইবিলাক তোমালোকে চাব পাৰা কোন চনত পোনপ্ৰথমে গোপাল কৃষ্ণ গোখলেই আইনসভাত বাধ্যতামূলক শিক্ষা বিল প্ৰস্তাৱ দাঙি ধৰিছিল গোখলেৰ বিলৰ মূল দফাসমূহ কি যিকোনো 5টা চমুকৈ আলোচনা কৰা এইখিনি তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে তাৰপিছত তোমালোকে এইটো চোৱা মস্তিষ্ক বা মগজু কাক বোলে মস্তিষ্কৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা দিছে এইখিনি আগতে অহা কুৱেশ্যন তোমালোকে এইটো চোৱা শিক্ষা মনোবিজ্ঞান কাক বোলে শিক্ষা মনোবিজ্ঞানৰ মাজত সম্বন্ধ মই তোমালোকক কৈছিলোঁ যে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে চোৱা অসমত মিছনেৰীসকলৰ শৈক্ষিক অৱদানসমূহ আলোচনা কৰা সেইটো মই কৈ গৈছিলোঁ 1858 চনৰ উদৰ ঘোষণাপত্ৰ 4টা মূল্যৱান পৰামৰ্শ এইখিনি তোমালোকক জাষ্ট মই কৈছিলোঁ ব্যক্তিৰ সু অভ্যাস গঠনত অভ্যাস আঁতৰাত পৰিয়াল আৰু শিক্ষকৰ ভূমিকা কেনেকুৱা ধৰণৰ কৈছিলোঁ তোমালোকক মই হয়নে সেইখিনি তোমালোকৰ সেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আগৰ পেপাৰবিলাকত দিয়া দেখা গৈছে তোমালোকৰ সেনেকুৱা ধৰণৰ কুৱেশ্যনেই তোমালোকে পৰীক্ষাত পাবা পাঠ্যক্ৰম প্ৰস্তুতি 4টা নীতি দিছেনে নিৰীক্ষণ পদ্ধতি 2টা সুবিধা এইবিলাক তোমালোকক জাষ্ট কৈ গৈছিলোঁ এজন শিক্ষকৰ 4টা বৃত্তিমূলক গুণ কেনেকুৱা ধৰণৰ আছিলে ক'লোৱেই তোমালোকক মই আচলতে ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ মানে SCRT 4টা কাৰ্য কেনেকুৱা আছিলে SCRT কেনেকুৱা ধৰণৰ কাৰ্য গ্ৰহণ কৰে সেইখিনি তোমালোকৰ খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন আচ্ছা এইবিলাক স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কাক বোলে তাৰপিছতে তোমালোকৰ গলগ্ৰন্থিৰ 2টা কাৰ্য প্ৰবৃত্তি কাক বোলে প্ৰতিবৰ্তকীয় আৰু প্ৰবৃত্তিৰ মাজত পাৰ্থক্য সত্ৰ মনিটৰিয়েল প্ৰথা এইবিলাক তোমালোকক জাষ্ট মই কৈ গৈছিলোঁ হয় নহয় সেনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকে পৰীক্ষাত পাবা ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত 4টা পাৰ্থক্য হয়নে নহয় সেইখিনি তোমালোকে শিক্ষাৰ লগত অৰ্থবিজ্ঞানৰ সম্বন্ধ কেনেকুৱা ধৰণৰ সেইখিনি তোমালোকৰ আহিব পাৰে আৰু চোৱা কৈশোৰকাল যে ধুমুহাৰ প্ৰেৰণৰ সময় এই সময়টো মানে সংগতি ৰাখি কৈশোৰকালৰ 4টা সমস্যা বিষয়ে লিখা কৈশোৰকালৰ সমস্যা কেনেকুৱা ধৰণৰ হয় সেইটো তোমালোকক কৈছিলোঁ সেইখিনি তেনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত দি থাকে এইখন পেপাৰত এনেকুৱা ধৰণৰ আহিছে প্ৰবৃত্তি কাক বোলে প্ৰবৃত্তি সংশোধনৰ সাধাৰণ পদ্ধতি আৰু কৌশলসমূহ আলোচনা কৰা তাৰপিছত তোমালোকৰ কোন চনত উদৰ ঘোষণাপত্ৰ প্ৰকাশ পাইছিল উদৰ ঘোষণাপত্ৰৰ পৰামৰ্শাৱলী আলোচনা কৰা এনেকুৱা ধৰণৰ কুৱেশ্যন দিছেনে বিশ্ববিদ্যালয় উন্নয়ন আয়োগৰ 2টা উদ্দেশ্য বিশ্ববিদ্যালয় উন্নয়ন আয়োগৰ ক্ষমতাৰ কাৰ্যশালী আলোচনা কৰা এজন শিক্ষকৰ 2টা ব্যক্তিগত গুণ নতুন পৰিস্থিতিত এজন শিক্ষকে সন্মুখত দেখা দিয়া প্ৰত্যাহ্বানসমূহ আলোচনা কৰা বৃত্তিমুখী শিক্ষা কাক বোলে শিক্ষা বৃত্তিমুখী লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা অনৌপচাৰিক শিক্ষা কাক বোলে আনুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ মাজত পাৰ্থক্য খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়নে নহয় আচলতে চোৱা বুনিয়াদী শিক্ষাৰ 4টা বিশেষত্ব জাষ্ট কৈছিলোঁ মই তোমালোকক বুনিয়াদী শিক্ষাৰ বৈশিষ্ট্যখিনি তাত দেখাই দিছিলোঁ হয় নাই গুৰুকুল প্ৰথাৰ ওপৰত লিখা অভ্যাসৰ 4টা বৈশিষ্ট্য প্ৰেৰণাৰ 4টা শৈক্ষিক বিশেষত্ব কেনেকুৱা ধৰণৰ এইবোৰ তোমালোকক মই আগৰ বছৰত অহা পৰীক্ষাৰ পেপাৰবোৰ মই তোমালোকক কৈ যোৱা ধৰণৰ আছিলে হয়নে নহয় মস্তিষ্কৰ প্ৰধান ভাগসমূহ আলোচনা কৰা তাৰপিছতে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচী 4টা উদ্দেশ্য অভিপ্ৰেৰক হিচাপে মানে অভিৰুচক হিচাপে শিক্ষকৰ ভূমিকাবিলাক তোমালোকক কৈছিলোঁ মই ইমেইলৰ 4টা সুবিধা কৈশোৰকালৰ 4টা মনোদৈহিক প্ৰয়োজন বাল্যকালৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্পৰ্ক শিক্ষা ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ 4টা সবলতা এইবিলাক তোমালোকক কোৱা কুৱেশ্যন হয় নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত লগ পাবা উদ্দীপক কাক বোলে মেৰুমজ্জা 2টা কাৰ্য সুখক গ্ৰন্থি 2টা কাৰ্য শ্ৰীৰামপুৰ তয়ৰ বিষয়ে লিখা মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ 2টা পাৰ্থক্য এইবিলাক তোমালোকক কৈ গৈছোঁ মই তাৰপিছত ডায়েটৰ 2টা কাৰ্য মানে জিলা তোমালোকৰ শৈক্ষিক প্ৰশিক্ষণ শিক্ষা হৈছে জীৱন যোৱা প্ৰক্ৰিয়া ব্যাখ্যা কৰা এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰপিছত তোমালোকে কম্পিউটাৰ 2টা বৈশিষ্ট্য এইবিলাক তোমালোকক কৈছোঁৱে মই বিদ্যা আৰু বিকাশৰ মাজত 2টা পাৰ্থক্য এইবিলাক তোমালোকক কোৱা হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকে পৰীক্ষাত লগ পাবা ধন্যবাদ আজি ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে